ওদালগুৰি ডাইট, বাক্সা ডাইট আৰু আমাৰ চিৰাং ডাইট, তিনিটা ডাইটত এতিয়ালৈকে আমাৰ DLED ক্লাছ হোৱাই নাই। এতিয়া টিচাৰ হ'বলৈ হ'লে টেট পাছ হ'বই লাগিব, DLED পাছ হ'বই লাগিব। গতিকে এইখিনি DLED পঢ়িবৰ কাৰণে ডাইটত আজিলৈকে যদি টিচাৰ এপইণ্টমেণ্ট দিয়া নহয়, ডাইটখন বনাই দিয়াৰ পাছতো আজিলৈকে সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়িবৰ কাৰণে ব্যৱস্থা কৰি যদি দিয়া নহয়, সেইটোতো আচৰিত কথা হ'ব অধ্যক্ষ মহোদয়। গতিকে আজিৰ এই য'ত নেকি এছেঞ্চিয়েল কোৱালিফিকেশ্যন, ৰিকুইজিট কোৱালিফিকেশ্যন DLED আমাৰ LP UPৰ কাৰণে, এই DLEDৰ ব্যৱস্থা পঢ়িবৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি সুবিধা যাতে পায়, চৰকাৰৰ পৰা এই তিনিটা ডাইটত সোনকালে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা, লেকচাৰাৰ এপইণ্টমেণ্ট দিয়াৰ, ইনষ্ট্ৰাক্টৰ এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে, মই এইখিনিত দাবী জনাইছোঁ। লগতে আজি আমাৰ BTC অঞ্চলত কোকৰাঝাৰত যোৱা 20-25 বছৰ ধৰি IS নাই। ইন্সপেক্টৰ অফ স্কুল, no ইন্সপেক্টৰ অফ স্কুল, no ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰ, no DI, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজি নাই। ডাইৰেক্টৰ অকলে, ডাইৰেক্টৰ BTC এডুকেশ্যন, তেখেতে নিজে DO হয়, নিজে DI হয়, নিজে IS হয়। আজি চাৰিটা চাৰ্জ লৈ পেলাই ডাইৰেক্টৰ ডাঙৰীয়াই কাম কৰিব লগা হোৱাৰ কাৰণে আজি তেখেতৰ অৱস্থা ইমানে অভাৰলোডেড, ইমানে অভাৰ প্ৰেছাৰত থাকি কাম কৰিব লগা হয়। এজন মানুহক ইমান একেবাৰে লোড দি কাম আদায় কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, এইটো ভাল ঘটনা নহয়। মই বাৰে IS কোকৰাঝাৰত এপইণ্টমেণ্ট দিব লাগে, পষ্টিং কৰিব লাগে বুলি দাবী জনাই আহিছোঁ। আজিলৈকে কিন্তু আমাক দিয়া নাই। কাৰণটো কি মই নাজানো। ডাইৰেক্টৰ চাহাবৰ আজি প্ৰমোশ্যন হোৱাৰ কেতিয়াবাই ডিউ হৈ গ'ল। আজি গ্ৰেডুৱেশ্যন লিষ্টত তেখেতে জইণ্ট ডাইৰেক্টৰত প্ৰমোশ্যন পাব লাগে, নাম্বাৰ 1তে আছে গ্ৰেডুৱেশ্যন লিষ্টত। তথাপিও আজিলৈকে তেখেতক 1 নম্বৰত থকা সত্ত্বেও প্ৰমোশ্যনো দিয়া নাই। অথচ আমি তেখেতৰ পৰা অজস্ৰ কাম আদায় কৰিছোঁ। সেই অফিচাৰজনক আজি নিজৰ যিটো অধিকাৰ, নিজৰ যিটো প্ৰাপ্য, তাৰ পৰা তেখেতক বঞ্চিত কৰি ৰখা, সেইটো এক প্ৰকাৰ অন্যায় হৈছে, এইটো ঠিক হোৱা নাই। মই এতিয়া হাউচত দাবী জনাব খুজিছোঁ যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে সোনকালে ৰেগুলাৰ IS DO এপইণ্টমেণ্ট দিব লাগে, পষ্টিং কৰিব লাগে, আৰু টু এছিষ্ট দি প্ৰেজেণ্ট ডাইৰেক্টৰ এডুকেশ্যন অফ BTC, ইমিডিয়েট এপইণ্টমেণ্ট অফ ডেপুটি ডাইৰেক্টৰ BTCত আমাৰ চৰকাৰৰ পৰা এপইণ্টমেণ্ট দি পঠিয়াব লাগে, যাতে আমি পূৰ্ণদমে BTCৰ আমাৰ শিক্ষা বিভাগটো শক্তিশালীভাৱে আমি চলাব পাৰোঁ। ইয়াৰ কাৰণে এই হাউচখনত মই আজি দাবী জনাইছোঁ। মই আৰু বেছি ক'ব নাযাওঁ। আমাৰ কি কয়, মোৰ বন্ধুবিলাকে আকৌ ক'ব, মই এইখিনি কি কয়, যিখিনি হাউচত আজি মই দাবী ৰাখিছোঁ, অধ্যক্ষ মহোদয় আপুনি BTCৰ লগত আছে, আমি একেলগে আছোঁ, যিহেতু BTCৰ এই সমস্যা সমাধান কৰি দিয়াৰ বেলেকাত যাতে চৰকাৰে গুৰুত্ব আৰোপ কৰে, ইয়াৰ কাৰণে আপোনাৰ পৰাও যাতে অলপ আমাক সহায় কৰিলে নথৈ আনন্দিত হ'ম। BTCবাসী ৰাইজে আপোনাক অজস্ৰ আশীৰ্বাদ, আপোনাক ধন্যবাদ দিব। এইখিনি কি কৈ মই সমাপ্ত কৰিছোঁ।